ধন্যবাদ। ধন্যবাদ জ্ঞাপন কৰিছো। শাখাৰ সভাপতি কৰ্কট প্ৰতিষ্ঠানৰ কাৰ্যকৰ্তাসকলক অনুৰোধ জনাইছো। যুৱ সাহিত্য একাডেমি বঁটা প্ৰাপক ডাক্তৰ নয়ন শৰ্মা ডাঙৰীয়া আৰু আমাৰ নাগাৰা নামৰ এক বিশিষ্ট শিল্পী ৰামচৰণ ভৰালীদেৱ তেখেতসকল আহি উপস্থিত হোৱা নাই। মঞ্চত উপবিষ্ট নলবাৰী নগৰ সমিতিৰ সভাপতি অতিথি হিচাপে
উপস্থিত থাকি আমাক হৃদয়ৰ চকৰা নলবাৰী যি আৰম্ভ হৈছিল এতিয়া কিন্তু উচ্চতৰ মাধ্যমিকৰ পিছত এই একেধৰণৰ কথা আহি পৰিছে আমি মেট্ৰিকলৈকে বিশেষ চিন্তা কৰিবলগীয়া নাই মেট্ৰিকৰ পিছত আমি আমাৰ নিজৰ ইচ্ছামতে আমি এডমিশ্যন লৈছোঁ বহুতে কলেজত গৈছে বহুতে হয়তো কলেজত নিৰ্দিষ্ট এটা নম্বৰ পোৱাৰ পিছতো ঠিক ক'বলৈ সক্ষম হোৱা লাগিল তাৰ বাবে যথেষ্ট আছে কিন্তু উচ্চতৰ মাধ্যমিকৰ পিছতহে আচল জীৱনটো আৰম্ভ হ'ব গতিকে মেট্ৰিকৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিকত ভাল ৰিজাল্ট কৰিছে মই আশা ৰাখিম তেখেতসকলৰ এই যি ধাৰা ৰিজাল্ট ভাল কৰাৰ উচ্চ নম্বৰ প্ৰাপ্তি এই ধাৰা উচ্চতৰ মাধ্যমিকতো অক্ষুণ্ণ ৰাখক তেওঁ গুজৰাটত ৰাইজৰ ঘৰে ঘৰে গৈছিল ভিক্ষা মাগিছিল যে মই এটা ৰিফাইনাৰী বনাম মোক আপোনালোকে সহায় কৰক এনেকৈ পইচা গোটাই 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 আজি ৰিলায়েন্স কোম্পানী কি হ'ল সকলোৱে জানে পৃথিৱীৰ ভিতৰত বিখ্যাত ইণ্ডাষ্ট্ৰী গতিকে আচল কথা হ'ল মনৰ ভাৱ ইচ্ছাটো আমাক লাগিব টকাটো কিন্তু বাধা নহয় বোলে মোৰ পইচা নাই পইচাই কিন্তু বাধাৰ সৃষ্টি নকৰে এইবিলাকক আগুৱাই যোৱা মনৰ ইচ্ছাটো আচল কথা কিন্তু আৰু যিবিলাক বিখ্যাত ব্যক্তি ভাৰতত বা গোটেই পৃথিৱীত আছে তেওঁলোকৰ আৰম্ভণিত কি আছিলে আৰম্ভণিটো একেই আছিল
হয় অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ অসম প্ৰদেশৰ এখন অন্যতম শক্তিশালী শাখা। এই নলবাৰী নগৰ শাখাৰ উদ্যোগত প্ৰজ্ঞাৰ সাধনা শীৰ্ষক যি জীৱনশিল্পী আদ্য শৰ্মাৰ সোঁৱৰণিত শ্ৰেষ্ঠ বিদ্যাৰ্থী বঁটা ইয়াত অনুষ্ঠিত কৰা হৈছে এটা সম্বৰ্ধনা অনুষ্ঠান, য'ত বিদ্যাৰ্থী পৰিষদৰ এটা লক্ষ্য আৰু উদ্দেশ্য আছে যে বিদ্যাৰ্থী পৰিষদৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ছাত্ৰ ছাত্ৰীসকলক উৎসাহ উদ্দীপনা দিবৰ কাৰণে প্ৰতি বছৰে এই ধৰণৰ অনুষ্ঠান সমগ্ৰ অসমৰ লগতে সমগ্ৰ ভাৰতবৰ্ষত অনুষ্ঠিত কৰা হয়। আৰু তাৰ লগতে সংগতি ৰাখি আজি নলবাৰী জিলাৰ নগৰ শাখাৰ উদ্যোগত আজি এই শ্ৰেষ্ঠ বিদ্যাৰ্থী বঁটা আয়োজন কৰা হৈছে, য'ত প্ৰায় 250তকৈ অধিক পৰিমাণৰ ছাত্ৰ ছাত্ৰী ইয়াতে আজি সমন্বয় জ্ঞাপন কৰা হ'ব। আৰু ইয়াৰ লগতে বিভিন্ন সামাজিকভাৱে সাংস্কৃতিকভাৱে তেনেকৈ জড়িত থকা বিশেষভাৱে 4গৰাকী ব্যক্তি এটা বিশেষভাৱে সমন্বয় জ্ঞাপন কৰা হ'ব। আৰু বিদ্যাৰ্থী পৰিষদৰ 76 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি এইবাৰ সমগ্ৰ অসমত বিশেষভাৱে যাতে ছাত্ৰ ছাত্ৰীসকলৰ যাতে এটা সৰ্বাংগীন সুন্দৰ এটা সমগ্ৰ অসমত যাতে এটা সমাজ ব্যৱস্থা, এটা সুন্দৰ পৰিৱেশ, যাতে এটা শৈক্ষিক সুন্দৰ পৰিৱেশৰ যাতে এটা সমগ্ৰ অসমত এটা বাতাবৰণ পৰিৱেশৰ যাতে সূচনা হয়, তাৰ কাৰণে তাৰ লগত সংগতি ৰাখি এনেকুৱা ধৰণৰ অনুষ্ঠান 9 জুলাইৰ পৰা আমাৰ 20 জুলাইৰ ভিতৰত সমগ্ৰ অসমত এনেকুৱা ধৰণৰ অনুষ্ঠান অনুষ্ঠিত কৰা হ'ব। অসম টাইম ৰাইজৰ কণ্ঠ অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।